এইজোপা হৈছে মিৰিকা টেঙা। নমস্কাৰ বন্ধু বান্ধৱসকল, যিসকল লোকে চুগাৰ, উচ্চ ৰক্তচাপ কমাব বিচাৰে, হাই প্ৰেছাৰ কমাব বিচাৰে, সেইসকল লোকে এই ফলবিধ খাব লাগে। ইয়াৰ উপৰিও এই ফলবিধৰ বহুতো ঔষধি গুণ আছে। আমি খাবলৈ অৱশ্যে ত্যাগ কৰিছোঁ আৰু আজিকালি পাবলৈ নোহোৱা হৈছে। এই ফলবিধ খালে আমাৰ দেহৰ পৰা বেয়া কলেষ্ট্ৰলবিলাক দূৰ হয়। এয়া চাওক ফলবিধ, ইমান মৰম লগা, দেখিবলৈ ইমান ধুনীয়া। আৰু ইয়াক আপোনালোকে খাই পাইছেনে? কমেণ্টত জনাবচোন। খাবলৈ বহুত টেঙা আৰু মিঠা। এয়া চাওক মিৰিকা টেঙা, ইয়াক কয় মিৰিকা টেঙা। ইয়াৰ উপৰিও আমাৰ দেহত যিবিলাক কেঞ্চাৰৰ চেলছ উৎপন্ন হয়, সেই কেঞ্চাৰৰ চেলছবিলাক কম কৰাত এই ফলবিধে সহায় কৰে। এই ফলবিধ খালে ভোক বাঢ়ে। যিসকল লোকৰ আভোক অনুভৱ হৈ থাকে সেইসকলে এই ফলবিধ খাব লাগে। আৰু ইয়াৰ উপৰিও যিসকল লোকে বদ হজমত ভুগি থাকে, এই বদ হজমত ভুগি থকা লোকসকলেও এই ফলবিধ খাব লাগে। প্ৰকৃতিয়ে এনে এবিধ ফল দিছে মানৱক, যিবিধ ফল বৰ্তমান পকিছে আৰু ইয়াক খাবলৈ চেষ্টা কৰিব লাগে। এইবিধ খালে শৰীৰৰ যিকোনো ব্লকেজ খোল খোৱাৰ সহায় কৰে আৰু বেড কলেষ্ট্ৰল কম কৰাত সহায় কৰে। হৃদৰোগীসকলেও এই ফলবিধ খাব লাগে। উচ্চ ৰক্তচাপ কম কৰিবলৈ হ'লেও, অৰ্থাৎ হাই প্ৰেছাৰত ভুগি থকা লোকসকলে এই ফলবিধ এনেকৈ খাব লাগে। আৰু পাৰিলে ঠাণ্ডা পানীৰ লগত এই ফলবিধ গুলি পিনে খালেও ভাল হয়। এই ফলবিধে ওজন হ্ৰাস কৰাতো সহায় কৰে। বন্ধুসকল, বহুতে হয়তো এই ফলবিধ ল'ৰালি কালত নিশ্চয় খাই পাইছে আৰু আগতে গাঁৱে ভূঞে এভেইলেবল আছিল, কিন্তু বৰ্তমান এই ফলবিধ পাবলৈ নোহোৱা হৈ গৈছে। আৰু ইয়াৰ গা গছডাল লতা ধৰণৰ হয়, দেখিবলৈ হাইলাখ লতাৰ দৰেই যায় আৰু অলপ কাঁইট থাকে। আৰু ইয়াক যদিহে আপোনালোকে ৰোপণ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে ইয়াৰ গা গছ কাটি ৰুলেই হয়। পুনৰবাৰ কৈছোঁ, এই ফলবিধ খালে ভোক বাঢ়ে, ওজন কম কৰাত সহায় কৰে, বেড কলেষ্ট্ৰল কম কৰে আৰু বদ হজমো দূৰ কৰে। হাই প্ৰেছাৰ অৰ্থাৎ উচ্চ ৰক্তচাপ কম কৰাতো সহায় কৰে। কেঞ্চাৰ ৰোগীসকলেও এই ফলবিধ খাব লাগে, কেঞ্চাৰৰ চেলছ কম কৰাত সহায় কৰে। গতিকে বন্ধুসকল, প্ৰকৃতিয়ে দিয়া এইবিধ ফল বিভিন্নজনে বিভিন্ন নাম ক'ব পাৰে। প্ৰকৃততে ইয়াৰ নাম মিৰিকা টেঙা বা মিৰিকা বুলি কয়। আপোনালোকে কি বুলি কয় বাৰু এই ফলবিধৰ নাম? কমেণ্টত জনাবচোন। বন্ধু বান্ধৱসকল, এয়াই আছিল ভিডিঅ'টো। যদিহে ভাল লাগিল তেন্তে শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।